हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক লেসন যেটো ক্লাস 10 পুনৰালোচনা 1 R.1 এটো তোমালোকক সলভ কৰিবলৈ ওলাইছো আৰু একেবাৰে সহজে তোমালোকে মনোযোগেৰে আৰু এটা কলম আৰু এটা তোমালোকে বহি লৈ বহা আৰু তোমালোকে মূল লগে তোমালোকৰ কি হ'ব কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে তো বলা আমি আৰম্ভ কৰো তো ফার্স্ট কোশ্চনটো কৈছে কি কৈছে চোৱা এটো তলৰ কোনটো অনুপাত মানে অনুপাত দিয়া আছে রেশিও দিয়া আছে একোটা সমানুপাত হ'ব মানে এই চাৰিটা দিয়া আছে চাৰিটা ভিতৰত কোনটো সমানুপাতিক হ'ব চোৱা সমানুপাতিক মানে কি হ'ব এটো রেশিও যেটো হ'ব আৰু এটো রেশিও কি হ'ব লাগিব সমান হ'ব লাগিব আৰু তেনেকে এই দুটা রেশিও আৰু এই দুটা রেশিও একে হ'ব লাগিব তেনেকে তলৰ দুটা রেশিও আৰু এই দুটা রেশিও যদি সমান হয় আমি কি কব পাৰো সমানুপাতিক বুলি কব পাৰো যেনেকৈ আমি কব পাৰো যে এ বি সি ডি চাৰিটা কি আছে ৰাহি আছে যদি এ আৰু বিৰ অনুপাত সমান সমান সি আৰু ডিৰ অনুপাত যদি সমান হয় তেন্তে আমি কি কব পাৰি বা তেনেকৈ সমানুপাতিক বুলি কব পাৰি তেনেকৈ আমি ভাত দিয়া এইটো চোৱা যদি কি থাকে ধৰি লোৱা এ সমানুপাতিক বি এটা সংখ্যা আছে আৰু এটা আছে সি সমানুপাতিক কি আছে ডি আছে যদি এ আৰু বিৰ যেটো অনুপাত আৰু সি আৰু ডিৰ অনুপাত যদি সমান হয় আমি কি ক'ব পাৰো এই সংখ্যা চাৰিটা যি চাৰিটা ৰাহি আছে এই চাৰিটা ৰাহি কি হ'ব সমানুপাতিক মানে কি হ'ব সমানুপাত হ'ব তো আমি কোশ্চনটো স্টাৰ্ট কৰো চোৱা এক নম্বৰ কোশ্চনটো কি কৈছে যে এইটো চোৱা এক নম্বৰ কোশ্চনটো কি কৈছে চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ সো ফার্স্ট আমাৰ কি দিয়া আছে এক নম্বৰ যেটো এক আছে দিয়া আছে 12 অনুপাত 21 আৰু কি দিয়া আছে 32 অনুপাত 56 সো এটো সমানুপাতিক আছে আৰু এই দুটা কি আছে অনুপাতত আছে সমানুপাতিক নহয় অনুপাত আছে এই দুটা আৰু এই দুটা কি আছে অনুপাত আছে চোৱা অনুপাত দুটা যদি এই দুটাৰ অনুপাত আৰু এই দুটাৰ অনুপাত যদি সমান হয় তেন্তে আমি এই ৰাহি চাৰিটা কি হ'ব সমানুপাত হ'ব সো চোৱা 12 আৰু ইয়াত কিমান আছে 21 তো এই দুটা চোৱা সমানুপাত আছে অনুপাতত আছে এই অনুপাতক কি কৰিম আমি চোৱা কি হয় চাৰি নাযায় তিনিৰে চোৱা তিনিৰে 21 কিমান বজায় 7 বাৰ তিনিৰে 12 কিমান বজায় 4 বাৰ ওলাইছে আমাৰ কিমান 4/7 তেনেকৈ চোৱা নেক্সট অনুপাতটো চোৱা 32/56 এইটো আমি কি দি কাটিব পাৰিম চোৱা এনেকৈ কি কমন আছে চোৱা ওপৰটো কি হেৰা যায় 8 যায় আৰু তলটো কি হেৰা যায় 8 কাটিব পাৰি দুটা কি কৰিব পাৰি সমানভাৱে কাটিব পাৰি এইটো 8 কাটিলে কিমান বাৰ যায় 4 বাৰ এইটো 8 কাটিলে কিমান বাৰ যায় 7 বাৰ 8 লগত 7 পূৰণ কৰিলে কিমান হয় 56 8 লগত 4 পূৰণ কৰিলে কিমান হয় 32 এইটো ওলাইছে কিমান 4/7 তো চোৱা আমাৰ চাৰিটাৰ ভিতৰত এই যেটো আছে অনুপাতটো এ বি আৰু সি ডি এ বিৰ অনুপাত চোৱা 12 কিমান আছে 21 এই দুটাৰ অনুপাত কি আছে 4/7 যেটো পাইছা সমানুপাত চোৱা এই দুটাৰ অনুপাত আৰু এই দুটাৰ অনুপাত আমাৰ কি ওলাইছে সমান ওলাইছে সেই কাৰণে এইটো সংখ্যা কি হ'ব সমানুপাত হ'ব সো আমাৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ কোনটো হ'ব এক নম্বৰটো এ নম্বৰটো শুদ্ধ হ'ব আৰু বাকি যি তিনিটা আছে এইকেইটা যদি তোমালোকে সলভ কৰা সমানুপাত হ'ব নোৱাৰে তো আমি তথাপিও দেখুৱাই আছো তোমালোকক বি নম্বৰটো চোৱা আমাৰ এনসাৰ কি লিখিবা প্ৰথমটো এইখিনি লিখি পেলাই তলটো লিখিবা যে 12:21 আৰু 32:56 সমানুপাত হ'ব এইটো এনসাৰ তো আমি চোৱা এইকেইটা কিয় নহয় তো তেনেকৈ চোৱা অপশ্যন দিছে চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ এইটোতো হৈছেই আৰু বাকীটো তিনিটাটো ভুলি তো তথাপিও তোমালোকে চোৱা বি নম্বৰটো এনেই কৰি আছোঁ দেখুৱাই আছোঁ কিন্তু কৰিব নালাগে এইটো চোৱা 18 কিমান দি আছে 30 তো কাটিলে আমি কিমান বাৰ যায় চোৱাচোন কাটিলে কিহেৰে যায় 6ৰে কাটিব পাৰি 6ৰে 18 কিমান বজায় 3 বাৰ 6ৰে 30 কিমান বাৰ যায় 5 বাৰ তো আমাৰ ওলাইছে কিমান 3/5
এই দুটা অনুপাত ওলাইছে আৰু এই বাকি সেকেন্ডটো কৰা 14/21 এইটো হাতেৰে কাটিব পাৰি দুইবাৰ হাতেৰে কাটিলে কিমান পায় 3 বাৰ এইটো অনুপাত কিমান পাৰি ওলাইছে 2/3 তো এইটোৰ অনুপাত আৰু এইটোৰ অনুপাত সোৱা বেলেগ বেলেগ ওলাইছে সেই কাৰণে এইটো সংখ্যা কি হ'ব নোৱাৰে সমানুপাত হ'ব নোৱাৰে সেই কাৰণে আমাৰ বাকি কেইটা যদি তোমালোকে ক্যালকুলেশন কৰা তথা তেনেকে আমাৰ ওলাব তো সেই কাৰণে আমাৰ শুদ্ধ উত্তৰটো কোনটো 1 নম্বৰ এ এতিয়া কোৱেশ্চন নম্বৰ 2 আমাৰ কি দিয়া আছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব তো চাৰিটা কি দিয়া আছে ৰাহি দিয়া আছে এটো ধৰা এ এটো কি বি এটো কি সি এটো কি ডি তো চাৰিটা যদি আমাৰ আগৰটো কি আছিল সমানুপাতিক আছিল মানে অনুপাতত আছিল কিন্তু এতিয়া কি আমাৰ সংখ্যা কেইটা কি আছে এটা সিৰিয়ালত আছে মানে কি আছে কমা দি পেলাই চাৰিটা সংখ্যা দিয়া আছে এতিয়া আমাৰ কি দিয়া নাই অনুপাত দিয়া নাই এতিয়া আমাৰ কি মনত ৰাখিব লাগিব যদি তোমালোকৰ ৰাহি কেইটা কমা কমা দিয়া থাকে যদি চাৰিটা সংখ্যা দিয়া থাকে তেতে তোমালোকৰ সমানুপাত যদি ওলাব লাগে তেতে এটা কথা মনত ৰাখিবা যে যদি চাৰিটা সংখ্যা এ বি আৰু সি আৰু কি থাকে ডি এ মানে প্ৰথমটো বি মানে সেকেন্ডটো সি মানে থাৰ্ডটো আৰু ডি মানে কিমান ফৰ্থটো সোৱা তো আমাৰ কি মনত ৰাখিবা যে পাঁচটো দুটা এই চাৰিটা সংখ্যাৰ যদি আমাৰ পাঁচটো দুটাৰ পূৰণফল এটো মনত ৰাখিবা সমান সমান যদি মাজৰ দুটাৰ পূৰণফল মাজৰ দুটা যি দুটা আছে মাজৰ দুটাৰ পূৰণফল ঠিক আছে যদি এই চাৰিটা ৰাহি দিয়া আছে যদি পাঁচটা মানে কি দুইফালৰ দুইটা মূৰত যি দুটা সংখ্যা থাকে এই পাঁচটা দুটাৰ সংখ্যাৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল যদি সমান হয় তেন্তে এই চাৰিটা সংখ্যা কি হ'ব এই চাৰিটা সংখ্যা কি হ'ব মানে এনেকে চাৰিটা সংখ্যা কি হ'ব এটা সমানুপাতত হ'ব সোৱা প্ৰথমটো কি কৈছে আমি এক নম্বৰটো স্টাৰ্ট কৰো দিয়া আছে 2,6,6,8 ইয়াৰ লগত তুলনা কৰা এটো এ এর মান 2 বি সি ডি এতিয়া আমাৰ কি কৈছে এই ৰাহি চাৰিটা যদি সমানুপাত হয় তেন্তে আমাৰ কি কৰিব লাগিব পাঁচটা দুটা পূৰণফল কৰা পাঁচটা দুটা কি আছে 2 * 8 কিমান হৈছে 28 কিমান 16 আৰু মাজৰ দুটা পূৰণফল কৰা 6 * 6 কিমান হৈছে তোমাৰ 36 সোৱা এই পাঁচটা দুটাৰ পূৰণফল আৰু মাজৰ দুটা পূৰণফল সমান হৈছে নে সমান হোৱা নাই মানে পাঁচটা দুটাৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল সমান হোৱা নাই গতিকে আমি কি ক'ব পাৰো যে 2,6,6,8 ৰাহিটো কি নহয় সমানুপাতত নহয় এটো আছিল আমাৰ দুইৰ এ এতিয়া তোমালোকে নেক্সটটো কৰা সোৱা নেক্সটটো তেনেকে কৰা নেক্সটটো কি আছে বি নম্বৰটো কি আছে বি টু সোৱা 10 এৰ মান দিয়া আছে 10 বিৰ মান দিয়া আছে 20 আৰু সিৰ মান কিমান 30 আৰু ডিৰ মান কিমান আছে 60 এতিয়া এটো এ এটো কি ডি পাঁচটা দুটাৰ পূৰণফল চাৰিটা কি আছে ৰাহি কেইটা কমা দিয়া আছে তেন্তে আমাৰ কি কৰিব লাগে যে প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিব লাগে কিমান হৈছে এটো পূৰণ কৰিলে 6 ৰ লগত 1 পূৰণ কৰা 0 আৰু 0 বাদ দিয়া পিছত পূৰণ কৰি এড কৰি দিবা ঠিক আছে 6 ৰ লগত 1 পূৰণ কৰিলে কিমান 6 আৰু বাকি দুটা 0 আছে বহাই দিয়া আৰু মাজৰ দুটা পূৰণফল 20 মানে 20 * 30 পূৰণ কৰা 2 ৰ লগত 3 পূৰণ কৰিলে 6 আৰু বাকি দুটা 0 আছে 600 মানে হল সোৱা দুইৰ বি টু কি হ'ব এটো দেখা এটো তোমালোকে গম পাইছে যে পাঁচটা দুটাৰ পূৰণফল 600 আৰু মাজৰ দুটাৰ পূৰণফল কি হৈছে সমান হৈছে সেই কাৰণে কি হ'ব এই ৰাহিটো কি হ'ব সমানুপাত হ'ব এতিয়া লিখিবা 10 20 30 আৰু 60 কি হ'ব সমানুপাতত হ'ব তোমালোকে এনেকে ক'ব পাৰা সোৱা এনেকে দেখিব পাৰা প্ৰুফ কৰি দেখিব পাৰা এটো এ এটো বি এ আৰু বি ৰ মান কিমান সোৱা এৰ মান 10 আৰু 20 10 20 কাটিলে কিমান বাৰ দুইবাৰ কিমান হ'ব 1/2 তেনেকে সোৱা সি আৰু ডি 30 বাই কিমান 60 এটো কাটিলে দুইবাৰ 30 60 কিমান বাৰ যায় দুইবাৰ 1/2 সোৱা এ আৰু বি ৰেশিও অনুপাত আৰু সি আৰু ডি ৰ অনুপাত কি হৈছে একে হৈছে গতিকে আমি ক'ব পাৰো এই সংখ্যাটো কি হ'ব সমানুপাত হ'ব তেনেকে তোমালোকে সোৱা সি নম্বৰটো কৰা
চি নম্বৰ কি কৈছে পি পি কিউ পি স্কোয়াৰ কিউ তাৰপিছত কিউ স্কোয়াৰ এইটো হৈছে তোমাৰ এ এইটো বি এইটো চি এইটো ডি এতিয়া আমি কি কৰিম এতিয়া আমাৰ প্ৰান্ত দুটাৰ পূৰণ কৰিম যে পি প্ৰান্ত দুটা কি আছে এইটো আৰু এইটো পি আছে আৰু ইয়াত কি আছে কিউ স্কোয়াৰ এই দুটা পূৰণ কৰিলে পি কিউ স্কোয়াৰ আৰু মাজত দুটা পূৰণ কৰা মাজত দুটা কি আছে পি কিউ ইনটু পি স্কোয়াৰ কিউ চোৱা ইয়াত পি দুটা আছে আৰু ইয়াত পি কেইটা আছে এটা আছে পি কেইটা হ'ব তিনিটা গাত মানে ইয়াত গাত কিমান 1 আছে কাৰণে ইয়াত কি লিখা নাই 1 লিখা নাই আৰু কিউ ইয়াত কিমান আছে এটা আছে আৰু ইয়াত কিমান আছে এটা মানে কিউ কিমান স্কোয়াৰ চোৱা এই প্ৰান্ত দুটাৰ পূৰণফল আৰু মাজত দুটাৰ পূৰণফল বেলেগ বেলেগ ওলাইছে গতিকে এই চাৰিটা সংখ্যা এই চাৰিটা ৰাশি কি হ'ব নোৱাৰে সমানুপাত হ'ব নোৱাৰে এতে লিখিবা গতিকে পি পি কিউ পি স্কোয়াৰ কিউ কিউ স্কোয়াৰ ৰাশিটো সমানুপাত নহয় তো তেনেকৈ আমাৰ ডি নম্বৰটো চোৱা ডি নম্বৰটো চোৱা 6 দিয়া আছে 20 দিয়া আছে 4 দিয়া আছে 30 দিয়া আছে এইবিলাক ইজি তোমালোকে সহজে কৰিবা এটা খালি বুজিলে বাকি চাৰিটা এনেই ওলাই যাব জাষ্ট তোমালোকে অলপ ভালকে মনোযোগ দিবা প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰা এইটো আছিলে কিমান হ'ব 6 লগত 3 পূৰণ কৰিলে কিমান 18 আৰু শূন্য বাকি আছিল শূন্যটো লিখি দিয়া আৰু মাজত দুটা পূৰণফল 20 × 4 2 লগত 4 পূৰণ কৰিলে কিমান হয় 8 হয় আৰু শূন্য এইটো চোৱা এই প্ৰান্ত দুটাৰ পূৰণফল 180 আৰু মাজত দুটাৰ পূৰণফল কিমান আহি পাইছা সেইকাৰণে এই সংখ্যাটো কি হ'ব নোৱাৰে সমানুপাতত হ'ব নোৱাৰে লিখি দিয়া এতেকে 6,24 × 30, 30 ৰাশিটো সমানুপাত নহয় এটোই আছিল আমাৰ 2 নম্বৰৰ সলভ এটোই দিস ইজ দা এনসার ঠিক আছে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 লৈ গতি কৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 নম্বৰ স্টার্ট কৰো কি কৈছে বৃত্তৰ কি দিয়া আছে কালি দিয়া আছে কালি কিমান দিয়া আছে সোয়া পাই r স্কয়াৰ বৃত্তৰ কালি তোমালোকে জানাই পাই r স্কয়াৰ বৃত্ত কেনেকুৱা টাইপৰ থাকে এনেকে যেটো ৰাউণ্ডত থাকে বৃত্ত কেন্দ্ৰ থাকে কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট দূৰত্বত বিন্দু কেইটাৰ সমষ্টি কি বুলি কয় বৃত্ত বুলি কোৱা হয় এতিয়া এই বৃত্তৰ এইখিনি কি কোৱা হয় এৰিয়া বুলি কোৱা হয় সম্পূৰ্ণ যেটো ভিতৰৰখিনি অঞ্চল আছে তাক কি বুলি কোৱা হয় এৰিয়া মানে আৰু সোয়া এই বৃত্তটোৰ এইখিনিলৈকে সোয়া এইখিনিলৈকে নিৰ্দিষ্ট ব্যাসাৰ্ধলৈ এটো হল তোমাৰ সেন্টাৰ এইখিনি ধৰিলো পি ইমানলৈকে 5 সেন্টিমিটাৰ লৈকে এটা আমি চাৰিওফালে কি কৰিম ড্ৰ কৰিম তেনেকে আমি এটো অঞ্চল পাম আৰু আমাৰ ব্যাসাৰ্ধ যদি পাছতকৈ অলপ ডাঙৰ লোৱা 10 লৈছা ঠিক আছে 10 লৈছা সোয়া এটো বৃত্তটো কেনেকুৱা অৱস্থা হ'ব এটো লৈ পেলাই ধৰিলো এটো সেন্টাৰ লৈ পেলাই এইখিনি পি বিন্দু এইখিনি 5 লৈছিলা আগতে এইখিনি আমাৰ এৰিয়া পাইছা কালি পাইছা এটা আমাৰ 5ৰ হলনি 10 লৈছো এটো সোয়া আমাৰ এই বিন্দু দূৰত্ব লৈ আমি চাৰিওফালে কি কৰাই দিও এটো স্থিৰ ৰাখি ঘূৰাই দিলে এটো সোয়া এইখিনি অঞ্চল পাইছা মানে ইয়াৰ পৰা কি গম পাইছা যে যিমান বৃত্তটোৰ ব্যাসাৰ্ধ বাঢ়িব হিমান কি হ'ব কালি বাঢ়িব আৰু যিমান কালি বাঢ়িলে কি হ'ব ব্যাসাৰ্ধ বাঢ়িব মানে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে এৰিয়া সমানুপাতিক কি r মানে আৰৰ মান যিমান বাঢ়িব আর মানে বৃত্তটোৰ যেটো এৰিয়া যেটো মানে বৃত্তটোৰ ব্যাসাৰ্ধ যিমান ডাঙৰ হ'ব যিমান ডাঙৰ হ'ব ব্যাসাৰ্ধ হিমান কি হ'ব বৃত্ত এৰিয়াটো বাঢ়িব আৰু যিমান সৰু হ'ব সোয়া ইমান সৰু হৈছে ব্যাসাৰ্ধটো আমাৰ কি হৈছে বৃত্তৰ এৰিয়াটো কি হৈছে কমি গৈছে সেইকাৰণে আমি কি ক'ব পাৰা যে যদি এ বাঢ়ে এ মানে কি কালি বাঢ়ে তেন্তে আর কি হ'ব বাঢ়িব মানে এটা বাঢ়িলে আৰু এটা কি হ'ব বাঢ়িব ইয়াত কি লিখি দিয়া বাঢ়ে যদি এ বাঢ়ে কি লিখিবা আৰু কি হয় বাঢ়ে লিখি দিয়া খালি ঠাইত আৰু নেক্সট খালি ঠাইত কি আছে যদি আর কমে তেন্তে কি এ কি হ'ব কমে মানে কি হৈছে সোয়া ইয়াত আর কমে মানে কি এটো সোয়া কমি গৈছে আৰৰ মান তেন্তে এৰিয়া কি হৈছে কমি গৈছে যদি আর বাঢ়ে মানে আর বাঢ়ে তেন্তে এৰিয়া কি হ'ব বাঢ়িব এৰিয়া বাঢ়িলে আর বাঢ়িব এৰিয়া বাঢ়িলে কি হ'ব আর বাঢ়িব আৰু আর কমিলে
কি কমিব 1 কমিব r কমিলে 1 কমিব এটো আমি পাই গলো ঠিক আছে নেক্সট বি আমাৰ চাৰ্ট দি আছে এটো এখন গাড়ীৰ ভ্ৰমণ সময় দি আছে আৰু কি দি আছে দূৰত্ব এক মানে যিকোনো ইউনিট ধৰি লোৱা এই ইউনিট দিয়া নাই যদি ধৰি লোৱা 1 ঘণ্টাত কিমান কিলোমিটাৰ গৈছে 4 কিলোমিটাৰ 2 ঘণ্টাত 8 কিলোমিটাৰ 3 ঘণ্টাত 12 কিলোমিটাৰ তেনেকে এটা কি দি আছে আমাৰ অনুপাত দি আছে মানে ইয়াৰ পৰা আমি কি সোৱা এটো চাৰ্টটো সোৱা যে ইয়াৰ পিছত প্ৰথম ঘণ্টাত তাৰ পিছত কি গৈছে 2 ঘণ্টা তাৰ পিছত কিমান 3 ঘণ্টা ইয়াত কিমান কৰি বাঢ়িছে 1 1 কৰি বাঢ়িছে চোৱা 3 পৰা 1 বাঢ়িছে 4 পৰা 1 বাঢ়িছে ইয়াত কিমান 1 1 কৰি বাঢ়ি গৈছে আৰু তলত চোৱা দূৰত্বটো চোৱা সময় বাঢ়ি গৈছে তাৰ অনুপাতটো কি হৈছে 4 বাঢ়িছে ইয়াত কি বাঢ়িছে 8 ৰ পিছত 4 বাঢ়িছে ইয়াৰ 12 লগত 4 বাঢ়িলে কিমান 16 16 লগত 4 বাঢ়িলে কিমান 20 তেনেকে কি হৈছে সময়ৰ লগে লগে আমাৰ দূৰত্ব কি বাঢ়ি গৈছে মানে একে অনুপাতত চোৱা ওপৰ 1 1 কৰি বাঢ়িছে তলত কি বাঢ়িছে 4 4 কৰি বাঢ়িছে মানে ওপৰ যেনেকৈ অনুপাতত বাঢ়িছে তলত কি হৈছে সমানুভাৱে বাঢ়িছে মানে টি আৰু ডি কি টি আৰু ডি সমানুপাতিকভাৱে কিমান বাঢ়িছে 1/4 ওপৰ 1 1 কৰি বাঢ়িছে আৰু তলত কি বাঢ়িছে 4 4 কৰি এটো আমাৰ ৰিলেশন কি হৈছে বাঢ়ি গৈ আছে মানে ইয়াত কি হ'ব টি আৰু ডি এ কিভাবে বিচৰণ কৰে সমানুপাত ভাবে বিচৰণ কৰে ইয়াত লিখি দিয়া 1 নম্বৰৰ এনসার যেটো আছে খালি ঠাই কি লিখি দিবা সমানুপাতিক ভাবে কি কৰে বিচৰণ কৰে ইয়াত লিখি দিবা বা সমানুপাত ভাবে বিচৰণ কৰে নেক্সট বি নম্বৰ কি দিয়া আছে সময় দিয়া আছে কিমান 6 আৰু ডিৰ মান কিমান ওলাব লাগে সোৱা কি দিয়া আছে সময় মানে টিৰ মান দিয়া আছে কিমান টিৰ মান দিয়া আছে 6 দিয়া আছে আমাৰ ডিৰ মান ওলাব লাগে আমাৰ ৰিলেশনটো কি আছিল যে হি টি আৰু ডিৰ সম্পৰ্কটো কি আছিল 4/1 কৰি কি বাঢ়িছে ওপৰত 1 বাঢ়িছে তলত কি বাঢ়িছে 4 কৰি বাঢ়িছে একে অনুপাতত কি বাঢ়ি গৈ আছিল বৃদ্ধি হৈ আছিল এটো আমাৰ ৰিলেশনটো কি আছিল টি বাই ডি ইকুৱেল কিমান 1/4 আমাৰ টিৰ মান কিমান দিয়া আছে 6 দিয়া আছে তলত কি ডি ইকুৱেল 1/4 এতিয়া আমাৰ কি কৰা ক্ৰস পূৰণ কৰি দিয়া 6 লগত 4 পূৰণ কৰিলে কিমান হ'ব 24 আৰু 1 লগত ডি পূৰণ কৰিলে কিমান হ'ব ডি আমাৰ आंसर কিমান ওলাই গৈছে 24 এইটো খালি ঠাইত কি লিখিবা 24 ওলাইলে ডিৰ মান মানে বি নম্বৰ যেটো আছে বি নম্বৰ যেটো আছে ইয়াত টিৰ মান যদি 6 হয় ডিৰ মান কিমান ইয়াত কিমান পাইছা 24 হল তেনেকে সোৱা সি নম্বৰ যেটো দিয়া আছে সি নম্বৰ দিয়া আছে কিমান ডিৰ মান দিয়া আছে ডিৰ মান কিমান দিয়া আছে 28 আমাৰ কাৰ মান ওলাব লাগে টিৰ মান হোৱাট ওলাই আছে সো আমাৰ ৰিলেশন কি আছিল আমাৰ সম্পৰ্কটো কি অনুপাতত বিচৰণ কৰিছে আমাৰ যেটো আমাৰ চাৰ্ট দিয়া আছে 1/4 মানে টি আৰু ডি যেটো আছিল অনুপাতটো কি আছিল 1/4 তাৰ ভিতৰত আমাৰ কাৰ মান ওলাব লাগে টিৰ মান ওলাব লাগে তো টিৰ মান নাই আৰু ডিৰ মান কিমান দিছে 28 আৰু ইয়াত কিমান 1/4 সোৱা এতিয়া 4 28 কিমান বাৰ যায় 7 বাৰ যায় সোৱা ক্ৰস কৰি দিয়া ইয়াত তো 1 আছে টি লগত 1 পূৰণ কৰিলে কিমান টি আৰু 7 লগত 1 পূৰণ কৰিলে 7 মানে হল তোমাৰ आंसर কিমান 7 ইয়াত आंसर কিমান হ'ব 7 এনেকে ডাইৰেক্ট কৰিব পাৰা কিন্তু আমাৰ অংক কৰিলে আৰু বেছি ভাল তোমালোকে আৰু বেছি মনত থাকিব আৰু আমি তো জানো ওপৰত 1 কৰি বাঢ়িছে তলত 4 4 কৰি বৃদ্ধি কৰিলে आंसर ওলাই যায় কিন্তু তেনেকে কৰাতকৈ আমি অংক কৰি দেখুৱাব লাগিব ঠিক আছে নেক্সট সোৱা ডিৰ মান কিমান দি আছে ইয়াত आंसर হ'ব তোমাৰ সিৰ মান 7 ডি নম্বৰটো সোৱা ডি নম্বৰ দিয়া আছে ডিৰ মান কিমান দি আছে 36 আমাৰ ৰিলেশনটো কি আছিল টি বাই ডি ইকুৱেল কিমান 1/4 এতিয়া মান কেইটা বহাই দিয়া টিৰ মান কিমান 9 ডিৰ মান কিমান 36 1/4 এটো 4 36ত কিমান বজায় 9 বাৰ 9 লগত 1 পূৰণ কৰিলে কিমান হ'ব 9 আৰু 4 টি লগত তলত 1 আছে ক্ৰস পূৰণ কৰি দিয়া কিমান হ'ব টি মানে आंसर টিৰ মান কিমান 9 ইয়াত কিমান হ'ব 9 এটো আমাৰ ডি নম্বৰ आंसरটো কি হ'ব 9 এখিনি আছিল আমাৰ 3 সেকেন্ডটো নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 4 টো সোৱা পি সমানুপাতিক কিউ পি আৰু সমানুপাতিক মানে সমানভাৱে
পি বাঢ়িলে কিউ বাঢ়িব, কিউ কমিলে পি কমিব, তাৰ সমানুপাতিকভাৱে দিয়া আছে, ৰেচিঅ' এটা দিয়া আছে। আৰু তাৰপিছত পিৰ মান দিয়া আছে 6 আৰু কিউৰ মান দিয়া আছে 30। আৰু নেক্সট কি কৈছে যে পিৰ মান 2 আৰু তেন্তে কিউৰ মান ওলাব কৈছে। কিউৰ মান 4টাৰ ভিতৰত কোনটো হ'ব এতিয়াও তোমালোকে ক'ব নোৱাৰা, যেতিয়া মই সলভ কৰিম তেতিয়া তোমালোকে গম পাই যাবা কোনটো এনসাৰ হ'ব। সো চোৱা, আমাৰ ফাৰ্ষ্টত এইফালে নাচাবা, এতিয়াৰ পিছতটো এতিয়া বাদ দিয়া। এতিয়া ফাৰ্ষ্ট আমাৰ কি দিয়া আছে, ফাৰ্ষ্ট কি দিয়া আছে চোৱা, পি সমানুপাতিক কিউ দিয়া আছে, 4 নম্বৰটো এনসাৰ। সো পি সমানুপাতিক কি দিয়া আছে, কিউ, এইটো ৰিলেশ্যন দিয়া আছে। এই ৰিলেশ্যনটোক আমি সমান কৰিব হ'লে আমাৰ এটা কি ধৰিব লাগিব, কে এটা ধ্ৰুৱক ধৰিবা। কে এটা ধ্ৰুৱক ধৰিলে আমাৰ এই সমানুপাতিকটো কি হ'ব, সমান হৈ যাব কে ধৰি পেলাই। কে মানে এটা কি ধৰিবা, কে হ'ল য'ত কে কি ধ্ৰুৱক এটা ধৰিব লাগিব। এতিয়া আমাৰ ৰিলেশ্যনটো কি হৈছে, এইটো ৰিলেশ্যন এটা ইকুৱেশ্যন 1 দি থৈ দিয়া। এতিয়া এই ইকুৱেশ্যন 1ত কি মান বহাই দিয়া, পিৰ মান কিমান দিয়া আছে 6 আৰু কিউৰ মান কি মান আছে 30। সো নাও ইকুৱেশ্যন 1ত কি বহাই দিয়া, পিৰ মান কিমান আছে 6 আছে, পি ঠাইত 6 লিখা, কেটো নাই, কেৰ মান ওলাই যাব। সো কিউৰ মান দিয়া আছে কিমান 30, কিউৰ মান কিমান দিয়া আছে 30, ইয়াত বহাই দিছা, মানে পিৰ মান দিয়া আছে 6 আৰু কিউৰ মান কিমান আছে 30 দিয়া আছে। এইখিনি আমাৰ কি বহাই দিছা, ইকুৱেশ্যন 1ত বহাই দিছা। চোৱা এইটো কি আছে 6 ইকুৱেল কেৰ লগত 30 কি আছে, পূৰণত আছে। এইটো সাইডৰ পৰা ৰাইট হেণ্ড সাইডৰ পৰা যদি লেফট হেণ্ড সাইড লৈ যোৱা কি হয়, পূৰণটো কি হয়, হৰণ হৈ যায়। 30টো পূৰণ আছে, এইফালে আহিলে কিমান হ'ব, হৰণ হ'ব। ইয়াত থাকিব কি কে, 6 30ক কিমান বাৰ যায় 5 বাৰ, মানে তোমাৰ কেৰ মান কিমান ওলাইছে 1/5। ইয়াত কিমান 1/5 ইকুৱেল কিমান কে, কেৰ মান কিমান ওলাইছে 1/5। সো এইখিনিলৈকে তোমালোকে ফাৰ্ষ্ট কামখিনি কৰিবা এই ৰিলেশ্যনটো। নাও এতিয়া কেৰ মান ওলাই গৈছে, আমাৰ হাতত কেৰ মান ওলাব লাগে ফাৰ্ষ্টত। এতিয়া চোৱা কি দিয়া আছে, নাও পিৰ মান দিয়া আছে আৰু কিউৰ মান ওলাব লাগে। এতিয়া নাও কি দিয়া আছে চোৱা, পিৰ মান কিমান দিয়া আছে 2 আৰু কিউৰ মান কি ওলাব লাগে হোৱাট দিয়া আছে। এতিয়া এইফালে কৰি দিওঁ। আমাৰ ৰিলেশ্যনটো কি আছিলে, প্ৰথম ৰিলেশ্যনটো যিটো ইকুৱেশ্যন 1টো কি আছিলে, পি ইকুৱেল ইকুৱেশ্যন 1, এইটো ইমপ্লাইজ কৰি দিয়া, ইকুৱেশ্যন 1 বহুৱাই পাওঁ, এই ইকুৱেশ্যন 1টো কামত লাগিব। চোৱা পি ইকুৱেল কি আছিলে, কে কিউ। এতিয়া নাও কি কাৰ মান জানা, পিৰ মান কিমান দিয়া আছে 2 দিয়া আছে, আগৰটোতো বাদ দিয়া, এতিয়া নতুন কৰি ইয়াত আমাৰ দিয়া আছে পিৰ মান 2 দিয়া আছে আৰু কিউৰ মান কি নাই। কেৰ মানটো কিমান পাইছা, কেৰ মান কিমান 1/5, কেৰ মান বহাই দিয়া আৰু কিউৰ মান ওলাব লাগে। তো চোৱা কিউৰ লগত 5টো কি আছে, তলত আছে, হৰণ আছে তলত, সেইটো যদি আমি ৰাইট হেণ্ড সাইডৰ পৰা লেফট হেণ্ড সাইড লৈ যাওঁ কি হ'ব, পূৰণত হ'ব। 2 × 5 পূৰণ কৰি এইটো হৰণটো এইফালে আনিলে কি হ'ব, পূৰণ। এতিয়া আমাৰ কিমান হ'ব, 5ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10, কিউৰ মান ওলাই গৈছে কিমান 10। আমাৰ ইয়াত চোৱা ওলাই গৈছে, আমাৰ 4টা অপশ্যনৰ ভিতৰত 10 কোনটো আছে, ইয়াত আছে নহয়, এইটো আমাৰ এনচাৰ। তো এইখিনি আছিলে আমাৰ 4 নম্বৰৰ কুৱেশ্যনটো। যদি তোমালোকে বুজাত অসুবিধা আছে আকৌ তোমালোকে চোৱা, ভালকৈ চোৱা, আৰু যদি কিবা অসুবিধা থাকে তোমালোকে কমেণ্ট কৰি জনাবা, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 5টো চোৱা, তলৰ তালিকাখনৰ পৰা কাৰ মান ওলাব লাগে, ৱাইৰ মান। ওপৰত দিয়া আছে এক্সৰ মান আৰু তলত কি দিয়া আছে, ৱাইৰ মান দিয়া আছে। এতিয়া আমি কেনেকৈ ওলাম ৱাইৰ মান, চোৱা চাৰ্টটো দিয়া আছে এইটো, এই 4টা কি ওলাব লাগে, 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব। চ' ওপৰৰ চাৰ্টটো চোৱা, 1ৰ পৰা 2 আহিছে, 2ৰ পৰা চিৰিয়েলত অহা নাই, মানে তোমাৰ স্বাভাৱিক সংখ্যাত যিটো ক্ৰম আছে 1ৰ পৰা 2, 2ৰ পৰা কি আহিব 3 আহিব লাগে, কিন্তু বেলেগ আহিছে। চোৱা গেপ, ইয়াত 2 গেপ আহিছে, ইয়াত 4 গেপ আহিছে। এইটো আমাৰ কি কৰিব লাগিব, চোৱা এটা কথা মনত ৰাখিবা যে 1ৰ লগত যদি 2 পূৰণ কৰা কিমান হ'ব 2, সেম 2ৰ লগত যদি 2 পূৰণ কৰা, চোৱা কি পূৰণ কৰি আছা, এইটো চোৱা ইয়াতো 2 পূৰণ কৰিছা, ইয়াতো 2 পূৰণ কৰিছা 4, ইয়াতো কি পৰিছা 4ৰ লগত 2 পূৰণ কৰিলে কিমান 8। আমাৰ ওপৰৰ যিটো নাম্বাৰ কেইটা আছে কি পূৰণ কৰি আছে 2 হ'ল। তেনেকৈ আমি তলতো চাবা, ওপৰত যেনেকৈ 2ৰে পূৰণ কৰিছা, আমি 2ৰে পূৰণ কৰিলে এইটো হ'বনে, নহয়। কি কৰিবা 32 কি কৰিবা হৰণ, 32 যদি 2ৰে হৰণ কৰা আমাৰ কি হ'ব 16, 16ক যদি 2ৰে হৰণ কৰি কিমান পাওঁ 8 পাম।
আকৌ 8ক যদি আমি তেনেকৈ চোৱা এইটোক 2ৰে হৰণ কৰি আছা এইটোক আধা কৰিলে 16 হয় এইটোক যদি আধা কৰোঁ আমি কি হ'ম পাম আধা মানে কি হৰণ কৰিব লাগে 2ৰে হৰণ কৰিলে কিমান 8 হ'ব 8ক যদি আমি 2ৰে হৰণ কৰোঁ 8ক যদি 2ৰে হৰণ কৰি কিমান হ'ব 4 আমাৰ এনসাৰ কি হ'ব অটোমেটিকলি কিমান হ'ব 4 তোমালোকে এইটো মনত ৰাখিবা ওপৰৰ সংখ্যা যদি পূৰণত হৈ আছে তলৰটো কি হৈ আছে হৰণত 2 দি হৰণ কৰি দিব লাগিব তেতিয়া আমাৰ লাষ্টৰ সংখ্যাটো কি আছিল 8 8ক হৰণ কৰিলে কিমান হ'ব 4 আমাৰ এনসাৰটো কোনটো হ'ব এইটো হ'ব তোমালোকে যদি মোৰ চেনেলত আজি নতুন তেতিয়াহ'লে তোমালোকে এনেকৈ ভাল ভাল ভিডিঅ' পাবলৈ তোমালোকে সাবস্ক্ৰাইব নকৰিলে নাপঢ়িবা আৰু তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা আৰু তেনেকৈ লাইক কৰিলে মোৰ উৎসাহটো বাঢ়িব ইমান তোমালোকৰ কাৰণে কৰিছোঁ তো আৰু ভাল ভাল ভিডিঅ' তোমালোকৰ কাৰণে দিবলৈ মই চেষ্টা কৰিম এইখিনি আছিলে আজিৰ কাৰণে চ' অ'কে টাটা